নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ যে APSC ফালৰ পৰা কেইবাটাও টেকনিকেল পোষ্ট ৰিলিজ কৰা হৈছে। চ' সেইবিলাকত কি পোষ্ট আছে আৰু কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া আৰু কিমান ফিজ আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান, এইবিলাক মই আপোনালোকক দেখাই দিছোঁ। চ' যোন এলিজিবল হয় চ' আপোনালোকে নিশ্চয় এইটো পোষ্টত এপ্লাই কৰক, বহুতেই ভাল পোষ্ট হয়। তো প্ৰথমটো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ PWD, ঠিক আছে। তো ইয়াত টোটেল আপোনালোকৰ 4টা পোষ্ট আছে আৰু এই পোষ্টবিলাক আপোনালোকৰ এনেধৰণে ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে, ঠিক আছে। টোটেল 4টা পোষ্ট আছে। তো ইয়াত আপোনালোকৰ যি চেলাৰী হয় সেয়া দেখিব পাইছে আপোনালোকে 30,000 to 1,10,000, 12,700 টকা গ্ৰেড পে আৰু এইটো আপোনালোকৰ পে'মেণ্ট লেভেল 4 পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। তো ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰ্কিটেকচাৰ ফ্ৰম এন ইণ্ডিয়ান অৰ বাহিৰৰ যদি কোনোবা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে যদি বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰ কৰি থৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু ছেকেণ্ড হৈছে যে কেণ্ডিডেটজনে নিজৰ যি ৰেজিষ্ট্ৰেশ্যন হয় সেই আপ টু ডেট ৰাখিব লাগিব। এজৰ আমি যদি চাওঁ বয়সৰ ফালৰ পৰা তেনেহ'লে মিনিমাম 21 years এণ্ড মেক্সিমাম 38 yearsলৈকে দিয়া হৈছে। আৰু আপোনালোকৰ SC ST কাৰণে 43 years আৰু বাদ বাকী OBC MOBC কাৰণে আপ টু 41 yearsলৈকে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। যদি কোনোবা এক্স ছাৰ্ভিচমেন আছে তেনেহ'লে তেওঁ ইয়াত এপ্লাই কৰিবলৈ পাৰিব। নেক্সট আমি চাই লওঁ যে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত আপোনালোকৰ যিটো স্মল ফেমিলি নৰ্মছ হয় সেইখন আপোনালোকৰ যি আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে এটা চাৰ্কুলাৰ জাৰি কৰা হৈছে ফৰ্ম A এখন আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ যি ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যন হয় সেয়া 24 জানুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট হৈছে 23 ফেব্ৰুৱাৰী 2025। আৰু যি পে'মেণ্ট হয় সেয়া আপোনালোকে আপ টু 25 তাৰিখলৈকে ফেব্ৰুৱাৰী মাহৰ দিবলৈ পাৰিব। ফিজ আপোনালোকৰ এনেধৰণে দিয়া হৈছে। ইয়াত আপোনালোকৰ আকৌ GST কাটি মেলি এইবিলাক আপোনালোকৰ যোন জেনেৰেল হয় তেওঁলোকে 297 rupees দিব লাগিব, OBC MOBC কাৰণে 197 আৰু যি SC ST বা BPL বা PWBD এইবিলাক আছে তেওঁলোকে 47 rupees দিলেই হৈ যাব GST কাটি মেলি। আৰু যদি আপোনালোক এলিজিবল হয় বা এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে যি APSCৰ ৰিক্ৰুইটমেণ্ট ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে ফাৰ্ষ্ট টাইম এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে আপোনালোকে যিমানবিলাক ডকুমেণ্টছ হয় সেইবিলাক আপোনালোকে ইয়াত অনলাইন ছাবমিট কৰিব লাগিব। আৰু চ' এই লিংকটোতে গৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু লিংকৰ মই যি ডেছক্ৰিপশ্যন বক্স হয় বা পিন কমেণ্টত মই আপোনালোকক দি দিম, তাত গৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ যিবিলাক ডকুমেণ্টছ হয় সেইবিলাক কিমানটো ফাইল আৰু কিমান চাইজ ৰাখিবলগীয়া আছে সেইবিলাক আপোনালোকে চাই ল'ব, ঠিক আছে। এতিয়া আমি যাওঁ যিটো নেক্সট পোষ্ট ওলাইছে সেইটো আপোনালোকক দেখাইছোঁ। নেক্সট পোষ্টটোৰ নাম হৈছে JEE জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফালৰ পৰা, ঠিক আছে। সেয়াও আপোনালোকৰ PWD ডিপাৰ্টমেণ্টে হ'ব। ইয়াত আপোনালোকৰ টোটেল 650 এটা হিউজ এমাউণ্ট আপোনালোকৰ ভেকেঞ্চি ওলাইছে। ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিবলৈ পাইছে, কোনবিলাক কেটেগৰীৰ কাৰণে কিমান দিয়া হৈছে সেয়া আপোনালোকে দেখিবলৈ পাইছেই। চ' ইয়াৰ আপোনাৰ যি বেছিক চেলাৰী হয় সেয়া 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে থাকিব। গ্ৰেড পে 8,700 আৰু ইয়ে পে'মেণ্ট লেভেল 2 হ'ব। আৰু ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব যে কেণ্ডিডেটজনে 3 yearsৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং কনষ্ট্ৰাকশ্যন টেকন'লজি ফ্ৰম এ টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই AICT। যদি আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা কোৰ্চ কৰি থোৱা আছে চিভিল ইঞ্জিনিয়াৰিঙত তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব আৰু ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব, ঠিক আছে। তাৰপাছত বয়সৰ ক্ষেত্ৰত আমাৰ মিনিমাম 21 years to up to 40 yearsলৈকে দিয়া হৈছে আৰু ৰিজাৰ্ভেশ্যন এনেধৰণে আপোনালোকৰ দিয়া হৈছে। আৰু ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে ছেম যি স্মল ফেমিলি নৰ্মছ হয় সেয়া আপোনালোকে ফৰ্ম A টো ছাবমিট কৰিব লাগিব। আৰু আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন হয় সেয়া 5 ফেব্ৰুৱাৰী 2025ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 4 মাৰ্চলৈকে থাকিব, ঠিক আছে। আৰু যি পে'মেণ্ট হয় আপোনালোকে সেয়া আপ টু 6 মাৰ্চ 2025লৈকে আপোনালোকে পে'মেণ্ট কৰিবলৈ পাৰে। আৰু ছেম আপোনালোকৰ আগৰ যিটো পোষ্ট আছিলে সিমানটোৱেই এমাউণ্ট ধাৰ্য কৰা হৈছে। এণ্ড নেক্সট আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ছেম আপোনালোকৰ APSC ৰিক্ৰুইটমেণ্ট এই ৱেবছাইটটোত যাব লাগিব। ইয়াত গৈ আপোনালোকে এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকে এপ্লাই কৰিবলৈ পাৰে। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। কেনেকৈ পালে আপোনালোকে ভিডিঅ'টো চাই জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।